মীৰা বৰঠাকুৰৰ বাসগৃহত গৌৰৱ গগৈৰ উপস্থিতিত বিশেষ বৈঠক উপস্থিত আছিল অগপ ত্যাগী নেতা জয়ন্ত খাউন জয়ন্ত কংগ্ৰেছত যোগদান সন্দৰ্ভত আলোচনা মীৰা বৰঠাকুৰক শুভেচ্ছা জনাবলৈ উপস্থিত হোৱা বুলিহে উল্লেখ কৰে গৌৰৱ গগৈ মীৰা বৰঠাকুৰ ডাঙৰীয়ানী এনে তেওঁ টিকেট পোৱাৰ পিছত তেওঁক শুভেচ্ছা জনাবলৈ আহিলোঁ অলপ দিন আগতে আমাৰ কামৰূপৰ ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ সভাপতি যে খুব সুন্দৰ এটা সভা পাতিছিল আৰু আমাৰ কিছু জ্যেষ্ঠ আমাৰ কংগ্ৰেছ দলৰ এতিয়া বৰ্তমান নেতাসকল বিনন্দ শইকীয়া ডাঙৰীয়া সত্যব্ৰত কলিতা ডাঙৰীয়া তেখেতৰ লৈও পৰৱৰ্তী দিনত কেনেদৰে আমি কথাবোৰ পাতিব লাগে এইখিনি পাতিবলৈ আহিছোঁ জয়ন্ত খাউনৰ ৰঙানদী সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে মই আপোনালোকৰ লগত মই যিখিনি কথা ইয়াত পাতিবলৈ আহিলোঁ সেইখিনি আপোনালোকৰ লগত মই আপোনালোকক জনাইছোঁ ধন্যবাদ হ'লেও বিশেষভাৱে তেখেত যিটো উপস্থিত আছিল আজি সেইবাবে সুধিছোঁ কিছুমান কথাৰ সময় থাকে ভাল সময়ত কথাবোৰ ক'লে গতিকে তেখেতৰ ঘৰলৈ আহিছোঁ মানুহৰ ঘৰলৈ মানুহ ফুৰিবলৈ আহিব নোৱাৰে নেকি ফুৰিবলৈ আহিছোঁ দল ত্যাগটো কৰাৰ লগত এইটোৰ কি সম্বন্ধ আছে ব্যক্তিগত ৰিলেশ্যনটো একো প্ৰসংগ নাই একো প্ৰসংগই নাই তেখেতো আমাৰ ঘৰলৈ যায় ময়ো তেখেতক নাই মই এতিয়ালৈকে এইবিলাক কথা সিদ্ধান্ত লোৱা নাই ঘৰত বিভিন্ন মানুহ আহি থাকে আৰু সভাপতি মহোদয় আহিছে আমাৰ জিলা সভাপতিও আহিছিলে আমাৰ তেখেত যিহেতুকে আকৌ বিভিন্ন জেগাত গুচি যাব মোক শুভেচ্ছা দিবলৈ আহিছে তাতে ইমান কথাটো নাইয়ে তেনেকুৱা মোৰ ঘৰত মানুহ আহি থাকে গতিকে আহি থকা কথাটো ইমান বিশেষ আপোনালোকে যিমান এইটো মানে হেৰি বুলি ভাবিছে তেনেকুৱা কথা একো নাই সভাপতিয়ে আজি আহি শুভেচ্ছা দিছে মই তেখেতক টিকেট দিয়াৰ কাৰণে এখন গামোচা দিছোঁ আৰু সেইটো মোৰ কাৰণে পৰম সৌভাগ্যৰ কথা ইমান ব্যস্ততাৰ মাজত যে সভাপতি আহি মোক শুভেচ্ছা দিবলৈ মোৰ বাসগৃহত উপস্থিত হৈছে তাতকৈ আৰু সুখৰ খবৰ এগৰাকী প্ৰাৰ্থীৰ হ'ব নোৱাৰে তথাপি বাইদেউ জয়ন্ত খাউন ডাঙৰীয়াই পদত্যাগ কৰাৰ পিছতে প্ৰথম আপোনাৰ গৃহলৈ আহিছে তাত চাওক গৌৰৱ গগৈ ডাঙৰীয়া উপস্থিত আছে কথাখিনি ক'ব আৰু সমান্তৰালকৈ বিজেপিৰ লগত যিটো দলৰ মিত্ৰতা আছিল তেনেকুৱা দলৰ পৰা প্ৰত্যাগ কৰাৰ পিছত আপোনাৰ ঘৰলৈ পোনে পোনে আহিছে সভাপতি মহোদয়ে কোৱাৰ পিছত মই কিছুমান কথা সভাপতি মহোদয়ে ক'লেই কেলে আহিছে ময়ো ক'লোঁ যে মোক শুভেচ্ছা দিবলৈ আহিলে গতিকে এইটো কথা আৰু দীঘলীয়া কৰাৰ প্ৰশ্ন নুঠে মীৰা